প্ৰথম কথা হ'ল কি বৰ্তমান যিখন শাসনত থকা বিজেপি চৰকাৰ তেখেতসকলে ইচ্ছাকৃতভাৱে পঞ্চায়ত নিৰ্বাচনটো পাতিব বিচৰা নাই। দ্বিতীয় কথা হ'ল কি আজি পঞ্চায়তৰ যি কাম কাজবিলাক তেখেতসকলে নিজাববীয়াকৈ MLA পৰা হওক বা তেখেতৰ পাৰ্টি লেভেলত যিবিলাক মণ্ডল সভাপতি তেখেতলোকৰ পৰা এপ্ৰুভ কৰি BDO অফিচত তেখেতসকলে কাম কাজবিলাক কৰি আছে, যাতে পঞ্চায়ত ইলেকশ্যনটো হ'লে এই সুবিধাবিলাক তেখেতলোক গুচি যাব। গতিকে সেই উদ্দেশ্যে তেখেতসকলে পঞ্চায়ত ইলেকশ্যনটো পাতিব বিচৰা নাই। আৰু যিটো আজি উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দি আছে আৰু এই ৰায়দানৰ বিপৰীতে আজি বিজেপিক আমি দায়ী দিব লাগিব। এইকাৰণে আজি যিবিলাক পঞ্চায়তত আমি চাইছোঁ কিছুমানে পঞ্চায়তত আপোনাৰ 4,000 5,000 ভোট আছে আৰু কিছুমানত আপোনাৰ 25-30,000 ভোট হৈছে আৰু কিছুমানৰ ডিষ্টেঞ্চ আপোনাৰ একোটা ব্লকৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ ডিষ্টেঞ্চ হৈছে। এইটো ডিলিমিটেশ্যনটো প্ৰথমতে ভুল হৈছে। বিজেপি চৰকাৰে এই ডিলিমিটেশ্যনটো নিজা ইচ্ছাকৃতভাৱে কৰিছে আৰু এনেকুৱা ধৰণৰ ডিলিমিটেশ্যন হ'ব নালাগে য'ত অকল মানে এটা মানে ধৰ্মৰ মানুহে থাকি যাক, সেইটো হিচাপত ডিলিমিটেশ্যন হৈছে। গতিকে এইটো অতি সোনকালে উচ্চতম ন্যায়ালয়ে যিটো সিদ্ধান্ত এতিয়ালৈকে দিয়া নাই তেখেতসকলে ভাল ৰায়দান দিয়ক, যাতে মানে এই ডিলিমিটেশ্যনটো পুনৰ ডিলিমিটেশ্যন হ'ব লাগে, ডিলিমিটেশ্যনটো শুদ্ধকৈ হ'ব লাগে, কোনো ধৰ্ম নিৰপেক্ষ হ'ব নালাগে। গতিকে সকলো ধৰ্মক লগত ৰাখি আগতে কংগ্ৰেছ চৰকাৰৰ দিনত যি ধৰণে পঞ্চায়তবিলাক চলিছিলে সকলো ধৰ্মৰ মানুহে এটা পঞ্চায়তত আছিলে, কিন্তু সেই ধৰ্মৰ হিচাপত থাকি অনাগত দিনত পঞ্চায়ত নিৰ্বাচন পাতিব লাগে। আৰু পঞ্চায়ত নিৰ্বাচনটো এই যি নিৰ্বাচন পাতাকলৈ চৰকাৰে হেমাহিৰ কাৰণে আচলতে নাই, এইটো বিজেপি চৰকাৰৰ হেমাহি বুলিও ক'ব লাগিব। যিজন আজি মুখ্যমন্ত্ৰী তেখেতে নিশ্চয়িতভাৱে জানে যে এনেকুৱা যদি ধৰ কিছুমান অসুবিধা ৰাইজৰ মাজত আনো, এইটোতো হাইকোৰ্টত যোৱাটো স্বাভাৱিক কথা আৰু তেখেতে এই স্বাভাৱিকটো তেখেতে আগতে কৰিব নালাগিছিলে। এটা পঞ্চায়তৰ মানুহ 25 কিলোমিটাৰ দূৰলৈকে ভোট দিবা এইটো অসম্ভৱ কথা। আৰু তেখেতে পঞ্চায়ত বুলি কৈছে আমাৰ গাঁও আমাৰ আঁচনি, যদি আমাৰ গাঁৱত থাকি আমি পঞ্চায়ত নিৰ্বাচনত যদি আমি কাম কৰিব নোৱাৰোঁ, 25 কিলোমিটাৰ দূৰত যায় কেনেকৈ কাম কৰিম? আমি হাজোৰ পৰা আজি আমাৰ হাজো ব্লক অফিচ আছে, আমাক যদি কালি কয় আমিনগাঁৱত আপুনি DC অফিচত কাম কৰক, সেইটো আমাৰ নিশ্চয় অসুবিধা হ'ব। গতিকে এই সুবিধাবিলাক চৰকাৰে কৰিব বিচৰা নাই, ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰিছে। গতিকে অনাগত দিনত যাতে এই বিজেপি চৰকাৰখনে যে আমাৰ সকলো লোককে সমানে চকুৰে চাই যাতে ডিলিমিটেশ্যন কৰে আৰু পঞ্চায়ত নিৰ্বাচনটো অতি শীঘ্ৰে তেখেতসকলে আৰম্ভ কৰিব লাগে। আৰু পৰীক্ষাটো অহাটো কথাটো এনেকুৱা নহয়। একচুৱেলি আজি তেখেতলৈ 1 বছৰ দেৰি হৈছে। যোৱা বছৰে আপোনাৰ নিৰ্বাচন হ'ব লাগিছিলে আৰু যিহেতু মই পঞ্চায়তৰ এটা প্ৰতিনিধি আছিলোঁ, JTC মেম্বাৰ আছিলোঁ, আমি জানো আমাৰ যোৱা বছৰ ফেব্ৰুৱাৰী মাহতে আমাৰ কাৰ্যকাল উকলি গৈছে। গতিকে এবছৰ পঞ্চায়ত তেখেতসকলে ইচ্ছাকৃতভাৱে পতা নাই আৰু বৰ্তমানো চৰকাৰখনে পাতিব বিচৰা নাই, যাৰ কাৰণে আজি তেখেতে কংগ্ৰেছক মানে দোষাৰোপ কৰি আছে। নাই, তেখেতসকলে ভয় খোৱাটো এইকাৰণে ক'ব লাগিব, আজি ধৰ যিটো আমি চিম্বুলত আমি ইমান বছৰ পঞ্চায়ত নিৰ্বাচন হৈ আহি আছে, কিন্তু কি কাৰণত আজি মানে চিম্বুলত ইলেকশ্যন পাতিব বিচৰা নাই, এইটো এটাই মানে দুখৰ কথা হৈছে। আজি যিটো আজি দল আছে, চব দলৰ আজি চিম্বুল আছে, বিনা চিম্বুলত কি ইলেকশ্যন হ'ব লাগে? যদি সাহস আছে চিম্বুলত পাতক। যে তেখেতে নিশ্চয় জানে যে চিম্বুলত যদি ইলেকশ্যন হয় বিজেপি মুখ থেকেচা খাব আৰু যিবিলাক এতিয়া বিনা চিম্বুলত হ'ব আমি পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় জানিব দেখিব। বেছিভাগ পঞ্চায়তে হওক বা জিলা পৰিষদ তেখেতসকলে কি কৰিব, নিজৰ দখলত লৈ যাব আৰু তেখেতসকলে পাৱাৰ দেখায়, MLA লোভ দেখায়, স্কিমৰ লোভ দেখায়, তেখেতসকলে গোটেই পঞ্চায়তবিলাক কিনি পেলাই তেওঁলোকৰ দখলত লৈ যাব।